নমস্কাৰ। শাৰদীয় দুৰ্গোৎসৱলৈ মাত্ৰ মাজত কিছুদিন আছে। এতিয়া ব্যস্ত হৈ পৰিছে যি প্ৰতিমা নিৰ্মাণ কৰাৰ কাৰ্যত। আজি মই কৈছোঁ তেলীয়াপতি যি মূৰ্তি নিৰ্মাণ কৰা তাৰপিছত আমি কেমেৰামেনক দুৰ্গা প্ৰতিমা বনোৱা সমগ্ৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এতিয়া বৰ্তমান ব্যস্ত হৈ পৰিছে, মাজত কিছু 5 দিন মাত্ৰ আছে। এতিয়া মৃৎশিল্পসমূহ দিনে ৰাতিয়ে ইয়াত প্ৰতিমা নিৰ্মাণ কাৰ্যত লাগি আছে। আমি ইয়াত প্ৰতিমা নিৰ্মাণকাৰী এগৰাকী বস্তু ল'ব আহিছোঁ। দাদা, শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে দিনে নিশাই এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণ, কি ক'ব? পূজালৈকে বেলবৰণলৈকে ব্যস্ত থাকিম। হয়, ভগৱান মা দুৰ্গাৰ কৃপাত কামকেইটা ধুনীয়াকৈ মানুহে বুজাব পাৰিলে এইটোৱে আৰু। এইবাৰ কিমান পূজা মণ্ডপৰ আপোনাৰ অৰ্ডাৰ আহিছে? এইবাৰ 38। এতিয়া আপোনাৰ কিমানজন কাম কৰি আছে মৃৎশিল্পই? এতিয়া আপোনাৰ মোৰ গোটেই 8জনে দিনে নিশাই কাম কৰি আছে। বেলবনৰ আগত আপোনাৰ 38 পূজা মণ্ডপৰ প্ৰতিমা সম্পূৰ্ণ হ'বগৈনে? ভগৱানৰ কৃপাত হ'ব লাগে, দিনে নিশাই কৰি আছে। মাৰ কৃপা আছে, মাৰ কৃপা আছে। কৰি আছোঁ। হয়, আজিলৈকেতো মিস্ত্ৰী হোৱা নাই। সেইটো হয়। বোকাঘাটলৈকে মোৰ দেৱী আছে। হয়, মৃত্যুঞ্জয় মন্দিৰ বাইদেউ এইটো আছে। হয়, এই যে মৃত্যুঞ্জয় মন্দিৰ গম পাইছোঁ। তাকে আপোনাৰ অতি নগাঁও, আপোনাৰ নামটো পৰিচয় দিয়কচোন। আপোনাৰ স্বপন পাল। স্বপন পাল বুলি ক'লে গোপাল পাল। নগাঁও স্বপন পাল বুলি ক'লে এতিয়া পুৰণি মৃৎশিল্প হয়। পুৰণা মানে ককা দেউতাৰ আমাৰ পৰাই আমি কৰি আছোঁ। তাকে এই প্ৰতিমা এবাৰ কিমান ফুটৰ পৰা কিমান ফুটলৈকে ওখ? প্ৰতিমা 10 ফুটলৈকে 10 ফুটলৈকে 11 ফুটলৈকে আছে। 11 ফুটলৈকে আছে। আৰু কিমানৰ পৰা কিমান টকাত প্ৰতিমা এবাৰ হৈছে? এইবিলাক ঠিক নাই, ডিজাইন লৈ দাম। ডিজাইন লৈ আছে। তেওঁ সৰু মুঠ তলত 20,000, অলপ 20,000 আৰু ওপৰত 30-40 এনেকৈ। 30-40,000 হয়। তাকে আপোনাক ধন্যবাদ।